আপুনি কেতিয়াবা উইকেণ্ড বজাৰত হস্তনিৰ্মিত গহনা কিনিছেনে? নে মেলাৰ ষ্টলৰ পৰা সুস্বাদু আঞ্চলিক খাদ্যৰ সোৱাদ লৈছে? ভাৰতৰ পপ-আপ ষ্টৰ, ফ্লি বজাৰ আৰু ঋতুভিত্তিক মেলাবোৰ এনে অনন্য ব্যৱসায়েৰে ভৰি থাকে, যিবোৰ কেইদিনমানৰ বাবে আহে আৰু তাৰ পাছত নোহোৱা হৈ যায়। কিন্তু ইয়াত এটা প্ৰশ্ন আছে, সমগ্ৰ দেশৰ এই হ্ৰস্বম্যাদী বিক্ৰেতাসকলে নিজৰ জিএছটি কেনেকৈ পৰিচালনা কৰে? তেওঁলোকৰ জিএছটি পঞ্জীয়নৰ প্ৰয়োজনীয়তা আছেনে? ইয়াৰ উত্তৰ জিএছটিৰ অধীনত কেজুৱেল টেক্সেবল পাৰ্চন নামৰ এটা বিশেষ শ্ৰেণীত নিহিত হৈ আছে। কাৰিকৰী যেন লাগিছে নেকি? চিন্তা নকৰিব। কেজুৱেল টেক্সেবল পাৰ্চন মানে কি আৰু জিএছটি পঞ্জীয়ন বাধ্যতামূলক নেকি? পঞ্জীয়ন কেনেকৈ কৰিব? পঞ্জীয়ন কিমান দিনলৈ বৈধ? কোনবোৰ ৰিফাণ্ড ঘূৰি আহে? আপুনি ৰিফাণ্ডৰ বাবে আবেদন কৰিব পাৰিবনে? আৰু ইয়াৰ মাজৰ সকলোবোৰ কথা আপুনি বিক্ৰেতা হওক বা কেৱল তথ্যহে বিচাৰিছে, এই ভিডিঅ'টোৰ শেষলৈকে আপুনি সঠিকভাৱে জানিব। ধৰি লওক আপুনি এজন চিত্ৰকৰ যিয়ে আন এখন ৰাজ্যলৈ গৈ শিল্পমেলাত নিজৰ চিত্ৰ বিক্ৰী কৰিবলৈ গৈ আছে, বা বুটিকৰ মালিকে দীপাৱলী উৎসৱৰ সময়ত নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ এটা ষ্টল ভাড়াত লৈছে, বা হয়তো আপোনাৰ কোম্পানীয়ে ট্ৰেড এক্সপ'ত নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। আপুনি ব্যৱসায় কৰি আছে, কিন্তু বিভিন্ন ৰাজ্যত কম সময়ৰ বাবেহে আৰু স্থায়ী দোকান বা কাৰ্যালয়ৰ পৰা নহয়। জিএছটিৰ প্ৰসংগত এই সকলোবোৰে আপোনাক কেজুৱেল টেক্সেবল পাৰ্চন কৰি তোলে। যিজন ব্যক্তিয়ে ব্যৱসায় চলোৱাৰ কালছোৱাত প্ৰধান ডিলাৰ হিচাপেই হওক বা এজেণ্ট হিচাপেই হওক বা আন কোনো ধৰণেই হওক, মাজে মাজে কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত সামগ্ৰী বা সেৱা বা দুয়োটাৰে যোগানৰ সৈতে জড়িত লেনদেনত লিপ্ত হয়, য'ত তেখেতৰ কোনো নিৰ্দিষ্ট ব্যৱসায়িক স্থান নাই। যিহেতু এইটো এটা অস্থায়ী ব্যৱস্থা, গতিকে চৰকাৰে আপোনাক জিএছটিৰ অধীনত পঞ্জীয়ন কৰি এনে বিক্ৰী আৰম্ভ কৰাৰ আগতে এডভান্স টেক্স আদায় দিবলৈ কয়। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, নিয়মীয়া ব্যৱসায়ীসকলৰ বাৰ্ষিক ব্যৱসায় নিৰ্দিষ্ট সীমাতকৈ কম হ'লে জিএছটি পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। কিন্তু কেজুৱেল টেক্সেবল পাৰ্চনৰ বাবে আপোনাৰ বাৰ্ষিক টাৰ্ণঅভাৰ যিয়েই নহওক কিয়, জিএছটি পঞ্জীয়ন কৰাটো প্ৰয়োজনীয়। জিএছটিত কেজুৱেল টেক্সেবল পাৰ্চন হিচাপে পঞ্জীয়ন কৰাৰ পদক্ষেপ ভিত্তিক পদ্ধতিবোৰ বুজি লওঁ আহক। আপোনাৰ ষ্টল স্থাপন কৰাৰ আগতে কমেও 5 দিন আগতে জিএছটি পঞ্জীয়ন কৰিব লাগিব। এই পঞ্জীয়নৰ বাবে কোনো বিশেষ কাগজ পত্ৰৰ প্ৰয়োজন নাই, মাত্ৰ জিএছটি পৰ্টেললৈ গৈ ফৰ্ম জিএছটি REG01 পূৰণ কৰক। এতিয়া মাত্ৰ এই সহজ পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমে জিএছটি পৰ্টেল www.gst.gov.in লৈ যাওক। ছাৰ্ভিচেছত ক্লিক কৰক, তাৰ পাছত ৰেজিষ্ট্ৰেশ্যন আৰু তাৰ পাছত নিউ ৰেজিষ্ট্ৰেশ্যন বাছনি কৰক। এতিয়া টেক্স পেয়াৰ বাছনি কৰক আৰু আপুনি ব্যৱসায় কৰিব বিচৰা ৰাজ্যখন বাছনি কৰক। প্ৰপত্ৰৰ পাৰ্ট 8 প্ৰয়োজনীয় বিৱৰণ পূৰণ কৰক আৰু প্ৰচিডত ক্লিক কৰক। আপুনি আপোনাৰ মোবাইল আৰু ইমেইলত এটা OTP লাভ কৰিব। আগবাঢ়ি যাবলৈ এই বিৱৰণবোৰ কেৱল ভেৰিফাই কৰক। আপোনাৰ তথ্য ভেৰিফাই হোৱাৰ পিছত আপুনি 15টা সংখ্যাৰ অস্থায়ী ৰেফাৰেন্স নম্বৰ বা TRN লাভ কৰিব। এইটো 15 দিনৰ বাবে বৈধ হ'ব, যিয়ে আপোনাক আপোনাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ পাৰ্ট B লৈ আগবাঢ়ি যোৱাত সহায় কৰিব। ডেছবৰ্ডত লগ ইন কৰিবলৈ মাত্ৰ মেনু বাৰত ছাৰ্ভিচেছত ক্লিক কৰক, তাৰ পাছত ৰেজিষ্ট্ৰেশ্যনলৈ আৰু তাৰ পাছত নিউ ৰেজিষ্ট্ৰেশ্যন বাছনি কৰক। ৰেজিষ্ট্ৰেশ্যন পৰ্ডত টেম্পৰেৰী ৰেফাৰেন্স নাম্বাৰ বিকল্প বাছনি কৰক। এতিয়া আপোনাৰ TRN প্ৰবিষ্ট কৰক আৰু প্ৰচিডত ক্লিক কৰক। এতিয়া আপোনাৰ পঞ্জীয়নভুক্ত ইমেইল বা মোবাইল নম্বৰত পোৱা OTPটো প্ৰবিষ্ট কৰক আৰু প্ৰচিডত ক্লিক কৰক। এতিয়া আপুনি আপোনাৰ ছেভ কৰা এপ্লিকেশ্যনখন ডেছবৰ্ডত চাব পাৰিব। ইয়াত আপুনি একশ্যনছ মেনুৰ তলত ক্লিক কৰিব লাগিব। পাৰ্ট বিত আপুনি সবিশেষ প্ৰবিষ্ট কৰিব লাগিব আৰু আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত নথিপত্ৰসমূহ আপলোড কৰিব লাগিব। এতিয়া ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আহিছে দ্য বিজনেছ ডিটেইলছ টেবত। কেজুৱেল টেক্সেবল পাৰ্চনৰ বাবে টেবটো অন কৰাটো নিশ্চিত কৰক। আপুনি তেনে কৰাৰ লগে লগে দুখন নতুন তালিকা ওলাব। এখনত আপোনাৰ পঞ্জীয়নৰ বাবে বৈধতাৰ সময়সীমা বাছি লোৱাৰ বিকল্প, য'ত আপুনি আপোনাৰ ব্যৱসায়ৰ আৰম্ভণিৰ তাৰিখ আৰু শেষ কৰাৰ তাৰিখ উল্লেখ কৰিব লাগিব, আৰু দ্বিতীয়তে আপোনাৰ আনুমানিক টাৰ্ণঅভাৰ আৰু নেট টেক্স লায়াবিলিটি প্ৰবিষ্ট কৰাৰ বাবে এটা ফিল্ড পাব।
আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ বিষয়ে প্ৰয়োজনীয় বিৱৰণ সম্পূৰ্ণ কৰিবলৈ তললৈ স্ক্ৰল কৰক। ড্ৰপ ডাউন মেনু ব্যৱহাৰ কৰি উপযুক্ত ধৰণৰ পঞ্জীয়ন বাছনি কৰক। আপোনাৰ বৰ্তমানৰ পঞ্জীয়নৰ বিৱৰণ, নিজ পঞ্জীয়ন নম্বৰ আৰু পঞ্জীয়নৰ তাৰিখ আদি প্ৰবিষ্ট কৰক। লগতে ব্যৱসায় গঠনৰ প্ৰমাণ হিচাপে নথিপত্ৰসমূহ আপলোড কৰক। ওপৰলৈ স্ক্ৰল কৰক আৰু আগবাঢ়ি যাবলৈ জেনেৰেট চালান টেবত ক্লিক কৰক। তাৰ পিছত আপুনি চালান উইণ্ডলৈ পুনৰ নিৰ্দেশিত হ'ব। নিৰ্দেশিত এখন পপ আপ স্ক্ৰীন প্ৰদৰ্শিত হ'ব, য'ত আপুনি ই-পেমেণ্ট ধৰণ বাছনি কৰিব পাৰিব। ই-পেমেণ্ট বিকল্প বাছনি কৰিলে এখন পপ আপ স্ক্ৰীন ওলাব, যিয়ে আপোনাক আপোনাৰ GSTIN বা অন্য যিকোনো প্ৰযোজ্য চিনাক্তকৰণ নম্বৰ পুনৰ প্ৰবিষ্ট কৰিবলৈ ক'ব। এতিয়া প্ৰচিডত ক্লিক কৰক। আপোনাৰ চালান সৃষ্টি হ'ব, যি ধন পৰিশোধৰ বাবে সাজু হ'ব। আপুনি এই চালানখন ভৱিষ্যতৰ উল্লেখৰ বাবেও ডাউনলোড কৰিব পাৰে। এতিয়া আপোনাৰ চালান পৰিশোধ কৰিবলৈ আপোনাৰ বেংক বাছনি কৰক। মেক পেমেণ্টত ক্লিক কৰক আৰু আগবাঢ়ি যাওক আৰু ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰক। যিহেতু আপোনাৰ ব্যৱসায়টো অস্থায়ী, গতিকে চৰকাৰে আগতীয়া কৰ জমা কৰিবলৈ কয়। কিন্তু চিন্তা নকৰিব, ই আপোনাৰ আনুমানিক বিক্ৰীৰ ওপৰত আধাৰিত। কল্পনা কৰক, আপুনি 1 লাখ টকা মূল্যৰ সামগ্ৰী বিক্ৰী কৰাৰ আশা কৰে আৰু ইয়াৰ ওপৰত GSTৰ হাৰ হ'ব 18%। আপুনি 18,000 টকা জমা দিব। ইমানেই সৰল। এই ধনৰাশি আপোনাৰ ইলেক্ট্ৰনিক কেছ লেজাৰত জমা হয়, ৱালেটৰ দৰে, যিটো আপুনি পিছত ব্যৱহাৰ কৰি আপোনাৰ প্ৰকৃত GST পৰিশোধ কৰিব পাৰিব। প্ৰমোটাৰ্ছ অৰ পাৰ্টনাৰ্ছ, অথৰাইজ চিগনেটৰী, অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ, প্ৰিন্সিপাল প্লেচ অফ বিজনেছ, এডিশ্যনেল প্লেচ অফ বিজনেছ, গুডছ এণ্ড ছাৰ্ভিচেছ, ষ্টেট স্পেচিফিক ইনফৰমেশ্যন, আধাৰ অথেণ্টিকেশ্যন, ভেৰিফিকেশ্যনৰ বাবে সহায়ক নথিপত্ৰ সকলো বিৱৰণ প্ৰবিষ্ট কৰক আৰু আপলোড কৰক। আপোনাৰ জমা কৰা অগ্ৰিম কৰ প্ৰতিফলিত হোৱাৰ লগে লগে আপোনাৰ GST পঞ্জীয়নৰ প্ৰমাণপত্ৰ ডিজিটেলভাৱে প্ৰদান কৰা হ'ব, আৰু এইদৰেই আপুনি এতিয়া আনুষ্ঠানিকভাৱে বিক্ৰী আৰম্ভ কৰিবলৈ সাজু। আপুনি এবাৰ পঞ্জীয়ন কৰিলে আপোনাৰ GST প্ৰমাণপত্ৰ 90 দিনৰ বাবে বৈধ হ'ব, বা আপোনাৰ আবেদনত উল্লেখ কৰা দিনৰ সংখ্যাৰ বাবে, যিটো আগতে আহিব। উদাহৰণস্বৰূপে, যদি আপুনি কোনো উৎসৱৰ বজাৰত 20 দিনৰ বাবে পঞ্জীয়ন কৰিছে, তেন্তে আপোনাৰ প্ৰমাণপত্ৰ কেৱল সেই 20 দিনৰ বাবেহে বৈধ হ'ব। কিন্তু যদি আপোনাৰ প্ৰদৰ্শনী আশা কৰাতকৈ বেছি দিন থাকে, তেন্তে কি হ'ব? চিন্তা নকৰিব, আপুনি ফৰ্ম GST REG 11 ব্যৱহাৰ কৰি দিন বৃদ্ধিৰ বাবে আবেদন কৰিব পাৰে আৰু আপোনাৰ নতুন আনুমানিক বিক্ৰীৰ ভিত্তিত অতিৰিক্ত অগ্ৰিম কৰ পৰিশোধ কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ ক্ৰেডেঞ্চিয়েলৰ সৈতে GST পৰ্টেলত লগ ইন কৰক আৰু ছাৰ্ভিচেছ টেবত ৰেজিষ্ট্ৰেশ্যন টেবলৈ যাওক, য'ত এপ্লিকেশ্যন ফৰ এক্সটেনশ্যন অফ ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড বাই কেজুৱেল/নন-ৰেচিডেণ্ট টেক্সেবল পাৰ্চন টেবত ক্লিক কৰক। প্ৰয়োজন অনুসৰি নতুন ব্যৱসায়িক সময়সীমা পূৰণ কৰক আৰু প্ৰয়োজন হ'লে উপযুক্ত কৰ দিব আৰু আপুনি আগবাঢ়িবলৈ তৈয়াৰ। কিন্তু মনত ৰাখিব, যদি আপোনাৰ ব্যৱসায় 180 দিনতকৈ অধিক সময় ধৰি চলে, তেন্তে আপুনি আৰু কেজুৱেল টেক্সেবল পাৰ্চন বুলি গণ্য কৰা নহয়। তেনে ক্ষেত্ৰত আপুনি নিয়মীয়া GST পঞ্জীয়নলৈ স্থানান্তৰিত হ'ব লাগিব, আৰু তেনে কৰিবলৈ আপুনি আপোনাৰ ব্যৱসায়িক স্থানৰ প্ৰমাণৰ প্ৰয়োজন হ'ব। আপোনাৰ স্থল আবণ্টন পত্ৰ বা আপুনি ক'ৰ পৰা কাম কৰি আছে সেইটো দেখুওৱা যিকোনো চৰকাৰী নথিৰ প্ৰয়োজন হ'ব। আপুনি এতিয়াই স্থায়ী GST পঞ্জীয়নৰ বাবে যোৱাৰ সময় এই পপ আপ ইয়াত দেখিলে এইটো ইয়াৰে লক্ষণ। কেজুৱেল কৰদাতা হোৱাৰ বাবে যিকোনো নিয়মীয়া ব্যৱসায়ৰ দৰে GST পৰ্টেলত নিৰ্ধাৰিত তাৰিখ অনুসৰি GST ৰিটাৰ্ণ দাখিল কৰিব লাগিব। ফৰ্ম GSTR1 ইয়াত আপুনি আপোনাৰ বিক্ৰীৰ সবিশেষ প্ৰবিষ্ট কৰে। ফৰ্ম GSTR3B এটা সাৰাংশ ৰিটাৰ্ণ, যিয়ে আপোনাৰ মুঠ বিক্ৰী, ইনপুট টেক্স ক্ৰেডিট আৰু আপোনাৰ পৰিশোধযোগ্য কৰ দেখুৱায়। ই আপোনাক কৰ অনুকূল কৰি ৰাখে আৰু ভৱিষ্যতৰ উদ্যোগৰ বাবে সাজু কৰি ৰাখে। আৰু মনত ৰাখিব, কেজুৱেল টেক্সেবল পাৰ্চনে কম্পজিশ্যন স্কিমৰ সুবিধা ল'ব নোৱাৰে। কেজুৱেল টেক্সেবল পাৰ্চনৰ সুবিধাৰ বাবে তেওঁলোকে ফৰ্ম GSTR9 দাখিল কৰিব নালাগে।
যদি আপোনাৰ সকলো দায়বদ্ধতা নিষ্পত্তি কৰাৰ পিছত আপোনাৰ আগতীয়া কৰ জমা ধনত কোনো অবিবাহিত বেলেন্স থাকে তেন্তে চিন্তা নকৰিব আপুনি আপোনাৰ সকলো ৰিটাৰ্ণ দাখিল কৰাৰ পিছত ৰিফাণ্ডৰ দাবী কৰিব পাৰে নিৰ্দিষ্ট হস্তশিল্প সামগ্ৰী যোগান ধৰা হস্তশিল্প বিক্ৰেতাসকলে যদি টাৰ্ণঅভাৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেন্তে পঞ্জীয়ন কৰিব লাগিব অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি জাননীসমূহ চাওক বলক এইখিনিতে সামৰোৱা হওক যদি আপুনি এজন কেজুৱেল টেক্সেবল পাৰ্সন তেন্তে এই সোণালী নিয়মবোৰ মনত ৰাখিব আপোনাৰ ব্যৱসায়িক স্থল স্থাপন কৰাৰ কমেও 5 দিনৰ আগতে পঞ্জীয়ন কৰক আপোনাৰ আনুমানিক বিক্ৰীৰ ওপৰত ভিত্তি কৰি আগধন কৰ দিব লাগে জিএছটি পঞ্জীয়ন লওক আপোনাৰ ফৰ্ম GSTR1 আৰু ফৰ্ম GSTR3B ৰিটাৰ্ণসমূহ নিৰ্ধাৰিত তাৰিখ অনুসৰি দাখিল কৰক আপোনাৰ একাউণ্টত উপলব্ধ ধন ৰিফাণ্ডৰ বাবে দাবী কৰিব পাৰিব আপুনি বাণিজ্য মেলা প্ৰদৰ্শনী বা ঋতুভিত্তিক বজাৰত থাকক সঠিকভাৱে ব্যৱসায় কৰাটো জিএছটি পঞ্জীয়নৰ পৰাই আৰম্ভ হয় ই এক অনুপালনতকৈ অধিক ই বিশ্বাসযোগ্যতা বিকাশ আৰু দীৰ্ঘম্যাদী সফলতাৰ দিশত এক অগ্ৰগতি আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ ষ্টল বা ষ্টৰৰ পৰা বহু দূৰলৈ যায় আপুনি দিয়া প্ৰতিটো কৰ মানি চলা প্ৰতিটো নিয়মে দেশৰ মেৰুদণ্ড শক্তিশালী কৰে আপোনাৰ সফলতাই ভাৰতৰ প্ৰগতিক ইন্ধন যোগায় গৌৰৱেৰে আগবাঢ়ক সততাৰে ব্যৱসায় কৰক কাইলৈৰ ভাৰত গঢ়ি তোলক